আজি আবেলি চাহৰ লগত খাবলৈ বনালোঁ চিকেন পকৰা। তাৰ কাৰণে এয়া 1.5 টকা মাংস অলপ লৈ লৈছোঁ। এতিয়া বেচন গুড়ি অলপ, জলকীয়া গুড়ি, জিৰা গুড়ি, হালধি, সোৱাদ অনুসৰি নিমখ, এতিয়া তেল অলপ লৈ লৈছোঁ। বেছি ল'ব নালাগে, অলপ লৈছোঁ। তাৰপিছত এইখিনি সানি মেলি মেৰিনেট কৰি আধা ঘণ্টাৰ কাৰণে থৈ দিম। এতিয়া জ্বলা চাটনি এটা বনাম। তাৰ কাৰণে লৈছোঁ বিলাহী কেইটামান, সৰু বিলাহী, এতিয়া পুদিনা পাত, কেঁচা জলকীয়া 3টা, নহৰু ফুটা কেইটামান, নহৰু, তাৰপিছত সোৱাদ অনুসৰি নিমখ। এতিয়া মোৰ জ্বলা চাটনি ৰেডি। আৰু এফালে মই কেৰাহীটো গৰম কৰি তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই এপিচ এপিচ কৰি মাংস দি দিছোঁ। এয়া মই পিছে দুবাৰত ভাজিছোঁ, এবাৰত কমকৈ ভাজিছোঁ, তেতিয়া মাংসখিনি ভালকৈ সিজিব, সেইকাৰণে। এতিয়া মোৰ এয়া চিকেন পকৰা ৰেডি। কেনেকুৱা লাগিছে কমেণ্ট কৰি প্লিজ জনাবাচোন দেই। যদি ভাল লাগিছে ভাল বুলি ক'বা, বেয়া লাগিছে যদি বেয়া, আৰু ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ প্লিজ।